নমস্কাৰ, মই পিংকুল হাজৰিকা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' দিয়া হোৱা নাছিলে। আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ, গতিকে মই আৰু তুলিকা আহি গ'লোঁ বাৰবেশ্বৰ মন্দিৰলৈ। আমাৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰমান আঁতৰতে এই মন্দিৰ অৱস্থিত। আৰু আপোনালোক যিসকল বিশ্বনাথ ঘাটলৈ আহিছে সকলোৱে জানে ইয়াতে বহুতো ঐতিহাসিক দেৱালয় আছে। তাৰে ভিতৰত উল্লেখনীয় দেৱালয় হৈছে বাবা বিশ্বনাথ দেৱালয়। আৰু আজি যিহেতু শাওণ মাহৰ প্ৰথমটো সোমবাৰ, গতিকে যথেষ্ট ইয়াতে মানুহৰ ভিৰ হৈছে। আৰু এই বাবেশ্বৰ মন্দিৰৰ কাষতেই এটা ভালুক মন্দিৰো আছে। আপোনালোকক দেখাম, এইটো ভালুক মন্দিৰ। আৰু ভালুক মন্দিৰতো যথেষ্ট দৰ্শনাৰ্থীসকলে বন্তি প্ৰজ্বলন কৰে। প্ৰথমে বন্তি প্ৰজ্বলন আমি কৰি লওঁ আৰু ইয়াৰ পিছত আমি এই বিশ্বনাথ ঘাটৰ আশে পাশে থকা পৰিৱেশটো আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাব চেষ্টা কৰিম। আৰু এই বাবেশ্বৰ মন্দিৰৰ পিছফালেও এটা মন্দিৰ আছে, ৰজাদিনীয়া মন্দিৰ আছে। এই মন্দিৰ ভাগতো বন্তি প্ৰজ্বলন কৰা হয়। মই বাহিৰৰ পৰাই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াৰ পিছতে আপোনালোকক বিশ্বনাথ ঘাটৰ যি নান্দনিক পৰিৱেশ, এই পৰিৱেশটো আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। আৰু এইখিনিতে আপোনালোকক ইয়াথাৰ্থে কওঁ, বিশ্বনাথ ঘাটত নতুনকৈ সংযোজিত হ'বলৈ গৈ আছে ৰজ্জুপথ, অৰ্থাৎ ৰোপৱে কাম ইতিমধ্যে হৈ আছে। বিশ্বনাথ ঘাটলৈ আহিলে আপোনালোকে কেতিয়াও নিৰাশ নহয়, উপভোগ কৰি যাব পাৰিব। ইয়াৰ পৰিৱেশ আপোনালোকে উপভোগ কৰি যাব পাৰিব। ইয়াৰ মন্দিৰ দেৱালয় আপোনালোকে দৰ্শন কৰি যাব পাৰিব। লগতে এই নান্দনিক পৰিৱেশটো আপোনালোকক দেখাই দিলোঁ। চাওক, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গণেশবাই গা ধুই থকাৰ দৃশ্যটো চাই সঁচাকৈ বহুত ভাল লাগিলে, আপ্লুত হ'লোঁ। যথেষ্ট মানুহে ৰৈ লৈ এই গণেশবাই গা ধুই থকাৰ দৃশ্যটো উপভোগ কৰিলে। ভাবিলোঁ ময়ো উপভোগ কৰাৰ লগতে মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো উপভোগ কৰাওঁ। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যি পাৰিলোঁ দেখুৱাব চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয়কৈ ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ।